পৰ্বতজোৰত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড ৰাজনৈতিক দলৰ মদাতী প্ৰাইমেৰী সমিতি গঠন। পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ মদাতীৰ ৰাজহুৱা খেলপথাৰত পৰভূমিত নতুনকৈ আত্মপ্ৰকাশ কৰা আঞ্চলিক ৰাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ 21জনীয়া মদাতী প্ৰাইমেৰী সমিতি গঠন কৰে। প্ৰাইমেৰী সমিতি গঠনাৰ্থে আয়োজন হোৱা সভাখনত দলটোৰ কেন্দ্ৰীয় সভাপতিৰ সহকাৰী সম্পাদক জগদীশ ব্ৰহ্মই বিজেপি, ইপিপিএল আৰু বিপিএফ দলক সমালোচনা কৰি কয় যে বিজেপি দলে বিভাজনৰ ৰাজনীতি কৰি অশান্তিৰ সৃষ্টি কৰিছে। বিটিআৰত আৰু ইপিপিএল আৰু বিপিএফ দলে বৰভূমিত হাল মাৰিছে। বিজেপিৰ পদুম ফুল ফুলোৱাৰ বাবে আৰু আমি পদুম ফুলাব নিদিম। এইবাৰ বিটিআৰ নিৰ্বাচনত আকৰ্ষণীয় নিৰ্বাচন হ'ব। দলটোৱে 40টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ বাবে সাংগঠনিক কাম কৰি আছে বুলি সদৰি কৰে সহকাৰী সম্পাদকগৰাকীয়ে। আগন্তুক বিটিআৰ নিৰ্বাচনত কোনো দলৰ লগত মিত্ৰতা হ'ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে অন্য দলৰ লগত মিত্ৰতা হ'ব পাৰে, নুই কৰিব নোৱাৰি। 17 বছৰে বিপিএফ যি শাসন চলালে, তাৰপিছত ইপিপিএল দলে চলালে, কিন্তু আমি এতিয়া প্ৰেক্টিকেল ফিল্ডত দেখা পাইছোঁ যে বিজেপি দলৰে এই দুয়োটাই মানে বহতীয়া বিজেপি দলৰ। গতিকে এখেতসকলে চিন্তা কৰি আছে ট্ৰেক্টৰেৰে হাল মাৰিব, নাঙলেৰে হাল মাৰিব পদুম ফুলাৰ কাৰণে। কাৰণ এইটো আমি কেতিয়াও ফুলিব নিদিওঁ। কাৰণ বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে এতিয়া আমি নতুন দল হয়তো গঠন কৰিছোঁ এপিবি। গতিকে তেখেতসকলে হাল মাৰি থাকক পদুম ফুলোৱাৰ কাৰণে, বিধান তেখেতে লগাব, আমি লাষ্টত মই মাৰি পেলাই ডাইৰেক্ট মশাল লৈ আহিম। মশাল লৈ ইতিমধ্যে আহি গৈছোঁ আমি। মশাল লৈ আমি মই মাৰাৰ ওপৰত আমি মানে হাল মাৰাৰ ওপৰত আমি মই মাৰি দিম। শান্তি খালি মুখত ক'লে নহয়, শান্তি মুখেৰে কোৱা বস্তু নহয়, শান্তিটো অনুভৱ কৰিব লাগিব। এতিয়া আপুনি ইয়াত যিমান মানুহ আছে সুধি চাওক এজন এজনকৈ কোন মানুহটো শান্তিত আছে। শান্তি শুধু মুখেৰে প্ৰতিষ্ঠা কৰিলে নহ'ব, শান্তিটো অনুভৱ কৰা বস্তু। আমি অনুভৱ কৰিব লাগিব আমি কোনে কিমান শান্তিত আছোঁ। ব্যৰ্থতা হৈছে সকলো ছাইডতে ব্যৰ্থতা, কোনো ছাইডতে তেখেতৰ কোনো বিভাগতে সকলো বিভাগতে দুৰ্নীতি হৈ আছে। ৰাস্তা ঘাট কওক, যিকোনো শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, সকলো ছাইডতে ব্যৰ্থতা চৰকাৰ হ'ল বিটিআৰ চৰকাৰ। এই বিগত 23-24 বছৰৰ শাসনকালত সকলোতকৈ ব্যৰ্থ চৰকাৰ হ'লে এইটো ইউপিপিএল চৰকাৰ। আমাৰ আজি পৰ্বতজোৰা ডিষ্ট্ৰিক্ট এপিবিৰ অন্তৰ্গত আমাৰ মদাতী প্ৰাইমাৰীখন গঠন হ'ল। আমি 21জনীয়া কমিটি আজি গঠন কৰিলোঁ আৰু পৰ্যায়ক্ৰমে সোমাই লৈ যাম। 1 নম্বৰ কথা হ'ল ৰাইজে অশান্তিত আছে এতিয়া বিটিআৰ বাকী ৰাইজে, আৰু ইয়াতে আমাৰ বিজেপিৰ যিটো ৰাজনীতিক বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই বিভাজনৰ ৰাজনীতি কৰি আছে, এইকাৰণে এটা প্ৰয়োজন অনুভৱ কৰিছে আমাৰ বিটিআৰ বাকী ৰাইজ তথা মানে আমাৰ জনসাধাৰণে। নিশ্চয় আপোনালোকে জানে বা ৰাইজে জানে যে আজি বিপিএফো গ্ৰাউণ্ড ফ্ল'ৰত যেনেকৈ বিজেপিক ছাপোৰ্ট কৰি আছে, গতিকে বিপিএফো কাম কৰি আছে বিটিআৰত ঠিকে, বা ইউপিপিএল এতিয়া ট্ৰেক্টৰ ছবি যিটো আপোনালোকে দেখিছে এতিয়া চৰকাৰ চলাই আছে। তেখেতসকলেতো ডাইৰেক্টলি বিজেপিৰ লগতে আছে, চেণ্ট্ৰেলতো আছে বা ষ্টেটতো আছে। আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াই কেবিনেট মিনিষ্টাৰ হিচাপে আছে। গতিকে তেখেতসকলে কাম কৰি আছে নিজা নিজা বেনাৰত, কিন্তু আল্টিমেটলি সিহঁতে বিজেপিক জিকাই দিয়াৰ কাম কৰি আছে।